Dear students, welcome to my channel Afana Guide. আজিৰ এই ভিডিঅ'টো যিসকল ছাত্ৰ-ছাত্ৰী 2025 বৰ্ষৰ জেএনএম নাৰ্ছিং এন্ট্ৰেন্স এক্সাম দিব সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। আজি আমি আলোচনা কৰিম probability সম্ভাৱিতা। এতিয়া চোৱা এটা 5টা পইণ্ট বাইৰ কৰা হৈছে। এই 5টা পইণ্ট যদি তোমালোকে জানা তেন্তে ইয়াৰ পৰা যিকোনো এমচিকিউ তোমালোকে এটেম্প কৰিব পাৰিবা। এতিয়া চোৱা probability of event E হোৱাৰ সম্ভাৱিতা the number of outcomes favorable to E are divided by number of all possible outcomes of the experiment. The total পৰীক্ষাটোৰ সম্ভাব্য সকলো ফলাফলৰ সংখ্যা আৰু ওপৰত কি হ'ব ইৰ সপক্ষে ঘটা ফলাফলৰ সংখ্যা। এতিয়া যদি টছ কৰা হয় হেড আৰু টেইলৰ তেন্তে দুটা ফলাফল হ'ব পাৰে হেড বা টেইল। দুটা ফলাফল টোটাল ফলাফল কেইটা হ'ব পাৰে হেড বা টেইল। এতিয়া যদি আমাৰ হেড লাগে বা টেইল লাগে তেতিয়াহ'লে তোমালোকে কি হেড যদি লাগে তেতিয়া 1 হ'ব 1/2। ঠিক তেনেকৈ probability of a sure event নিশ্চিত ঘটনা সম্ভাৱিত হ'ব কিমান 1। নিশ্চিত ঘটনা যেটা 100% হ'ব আমি জানো 100% পাস কৰিমে তেতিয়াহ'লে কি 100% যদি তুমি পোৱাৰ চান্স আছে তেতিয়াহ'লে এইটো কি হ'ব 1। আৰু যদি probability of an impossible event is 0 অসম্ভৱ ঘটনাৰ সম্ভাৱিত হ'ব কি 0 যেটো হ'বই নোৱাৰে। যদি তোমালোকে লুডু খেলিছা লুডুত চোৱা এতিয়া 1 ৰ পৰা 6 লৈকে থাকে। এতিয়া যদি কোনোবাই কয় যে 8 বা 7 পোৱাৰ সম্ভাৱিতা তেনে 8 7 তাতে নাই তাতে হোৱাৰ সম্ভাৱনাও নাই এইকাৰণে এটা কি হ'ব 0। আৰু যেটা 100% হ'ব তেতিয়াহ'লে কি হ'ব 100% যদি হয় তেতিয়াহ'লে তোমাৰ 1 হ'ব সম্ভাৱিতাটো 1 হ'ব। এতিয়া কোনো এটা ইভেন্ট হোৱা আৰু নোহোৱাৰ যেটো যোগ কৰিলে কিমান হ'ব 1 কাৰণ সম্ভাৱিতা probabilityৰ মান 0 ৰ পৰা কিমান লৈকে থাকে 1 লৈকে থাকে। এতিয়া আমি এমচিকিউ প্ৰেক্টিছ কৰোঁ। Number 1 the probability of an impossible event এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল 0 0.25 0.5 আৰু 1 অসম্ভৱ মানে impossible event মানে কেতিয়াও নঘটিব তেতিয়াহ'লে কি হ'ব 0। The sum of the probabilities of all the elementary events of an experiment is এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল কি হ'ব এইটো অপচন দিয়া আছে 0 1 1.5 2 এটা হ'ব 1 সকলো ঘটনাৰ সম্ভাৱিতা যোগ কৰিলে কিমান হ'ব 1 হ'ব। তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে which of the following can be the probability of an event কোন এটা ঘটনাৰ সম্ভাৱিত হ'ব পাৰে তেতিয়াহ'লে কি আছে 2/3 1.5 minus 0.5 and 6/5। এতিয়া তোমালোকে মনত ৰাখিবা probability হ'ব নোৱাৰে probability মান কিমানৰ পৰা 0 ৰ পৰা 1 লৈকে থাকিব লাগিব। তে ইয়াৰ ক্ষেত্ৰত তোমালোকে কেইটামান পইণ্ট মনত ৰাখিবা যেতিয়া নেকি তোমাৰ মাইনাছত হ'ব ঋণাত্মক সংখ্যা হ'ব সেইটো নহয় 1 নম্বৰ কথা। 2 নম্বৰ কথা আছে যে যদি 1তকৈ বেছি হয় greater than 1 হয় তেতিয়াহ'লে সেইটো নহ'ব 6/5 এইটোতো 1তকৈ বেছি ইয়াতো নহ'ব এখন লাষ্ট কি হ'ব অপশ্যন এ। সম্ভাৱিতা P of event E ক্ষেত্ৰত তলৰ কোনটো সত্য হ'ব এইটো হ'ব তোমাৰ এইটো ডাইৰেক্ট পইণ্টৰ পৰা আছে সেইকাৰণে এইটো মনত ৰাখিবা। যদি মুদ্ৰা এটা এবাৰ টছ কৰিলে মুণ্ড এটা পোৱাৰ সম্ভাৱিতা হ'ল the if a coin is tossed once the probability of getting a head এইটো তাতে ৰেজাল্ট কেইটা আছে দুটা হেড আৰু টেইল দুটা আছে টোটাল আৰু কেইটা লাগে হেড কেইটা আছে তাতে 1 তো 1/2। The probability of getting a number 9 in a single throw of a die is এটা লুডুগুটি এবাৰ মাৰি পঠিয়ালে 9 পোৱাৰ সম্ভাৱিতা কিমান হ'ব যেহেতু লুডুগুটিত 9 নাই সেইকাৰণে হ'ব অসম্ভৱ ঘটনা impossible event that's why it is 0। In throw of a die the probability of getting 4 এটা লুডুগুটি মাৰি পঠিয়ালে 4 লোৱাৰ সম্ভাৱিতা যেহেতু নাম্বাৰ টোটাল নাম্বাৰ আছে 1 to 6 লৈকে আছে আৰু 4 কেইবাৰ আছে 1 আছে that's why option B 1/6।
What is the probability of randomly selecting an even number from the number 1 to 9? 1 পৰা 9 লৈকে আছে অংককেইটাৰ পৰা এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হ'ব? যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা কেইটা যুগ্ম ইভেন নাম্বাৰ কেইটা আছে? 2 1 2 আছে 4 আছে দুটা 6 তিনিটা 8 চাৰিটা 4/8 4/9 4/9 টোটাল সংখ্যা কেইটা আছে তলত হ'ব 9টা ওপৰ তোমাৰ যেটো লাগে সেইকেইটা আছে 4টা 4/9 in a 3 of die for the probability of getting a prime number যদি লুডুগুটি মাৰি পঠিয়ালে এটা মৌলিক সংখ্যাৰ সম্ভাৱিতা কিমান হ'ব? মৌলিক সংখ্যা কি আছে? 2 3 5 তিনিটা আছে 1 পৰা 6 লৈকে 1 পৰা 6 লৈকে তোমাৰ মৌলিক সংখ্যা আছে কেইটা? 2 3 ঠিক আছে 2 3 আৰু 5 আৰু এটা হ'ব 3/6 সেইটো যদি লঘিষ্ঠ আকাৰলৈ লোৱা হয় তেতিয়া 1/2 হ'ব 1/2 this one p of event e is 0.05 what is the probability of not e আমি কৈছিলো হোৱা আৰু নোহোৱাৰ সম্ভাৱিতা টোটাল হৈছিল 1 পৰা এইটো মাইনাস কৰিলে হৈ যাব এতিয়া হ'ব কি 0. অপশন সি 0.95 যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেন্তে লাইক শেয়াৰ এণ্ড কমেণ্ট কৰি দিবা